প্ৰথমতে সকলোকে নমস্কাৰ জনালোঁ, লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ৰেচিপি ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, আজি এটা নতুন পদ্ধতি সংযোজন কৰি লৈ আহিছোঁ এটা ৰেচিপি। মাংসৰ ৰেচিপি লৈ আহিছোঁ। কিহৰ মাংস, কেনেধৰণে বনাইছোঁ, প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব। চাই যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। প্ৰথমে এতিয়া মই পিঁয়াজখিনি ভাজি লৈছোঁ। ইয়াত পিঁয়াজ 1 কিলো আছে। কিয় ইমান বেছিকৈ পিঁয়াজ দি কিনো মাংস বনাইছোঁ আপোনালোকে প্ৰথম পৰা শেষলৈকে চাই থাকক। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে আদা, নহৰু, জিৰা, ৰেড চিলি, ধনিয়া পাউডাৰ সকলোখিনি এখন প্লেটত যোগাৰ কৰি থৈছোঁ। আজি মই বনাবলৈ লৈছোঁ 3 কিলো মাংস, আলু মাত্ৰ 1 কিলোহে দিছোঁ। কিহৰ মাংস বনাবলৈ লৈছোঁ আপোনালোকে চাই থাকক। এয়া এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'বলৈ দিছোঁ। এনেকুৱাতে এটা এটাকৈ বস্তু মই যোগ কৰি যাম। কি যোগ কৰিম সকলোখিনি আপোনালোকক দেখুৱাই যাম। প্ৰথমে কিন্তু মই পিঁয়াজখিনি সুন্দৰকৈ ভাজি ল'ম। আজি প্ৰথমতেই কৈছোঁ নতুন পদ্ধতি সংযোজন কৰিছোঁ, সেয়েহে পিঁয়াজ অলপ বেছিকৈ দিছোঁ আৰু এইখিনি ভাজি লওঁ। তাৰপৰা আপোনালোকক দেখুৱাই আছোঁ আৰু এয়া আদা, নহৰু, জলকীয়া একেলগে পিচি থোৱা আছে। এয়া আকৌ জিৰা, ধনিয়া, ৰেড চিলি সেয়াও দি দিলোঁ। এয়া চাওক, ইয়াত কোনো হালধি নিমখ দিয়া নহ'ব। এতিয়া মানে মছলাখিনিকে সুন্দৰকৈ ভাজি লোৱা হ'ব, সেয়েহে আপোনালোকক দেখুৱাইছোঁ। চাই থাকক দেই, শেষত জনাব আৰু আজি এইবিধ মাংস বনোৱা পদ্ধতিটো আপোনালোকৰ পচন্দ হৈছেনে নাই। এতিয়া মই পিঁয়াজখিনিতে হালধি দিলোঁ সোৱাদ অনুসৰি আৰু অকণমান সময় ভাজি দিছোঁ। যি 1 কিলো আলু ধুনীয়াকৈ ধুই পখালি কাটি থোৱা আছিলে সেয়াও যোগ কৰি দিলোঁ। অকণমান সময় ভাজি ল'ম। এইটো মছলা হেৰি কৰি দিছোঁ। এতিয়া মই জোখমতে গৰম পানী অলপ যোগ কৰি দিছোঁ। এয়া এতিয়া এয়া 3 কিলো মাংস লাহেকৈ এৰি দিছোঁ। কি মাংস বাৰু কওকচোন? এয়া হৈছে গাহৰি মাংস। বনোৱা পদ্ধতিটো অকণমান বেলেগ। এতিয়া সুন্দৰকৈ হেতাখনে মিলাই দিম, মানে মছলাখিনিৰ লগত ধুনুকৈ মিলাই দিম।
तू क्या बोल रे फिफ्टी % मांसखिनि सिজি उठिলে এতিয়া মই জোখমতে গৰম পানী দিলোঁ এতিয়া আৰু 10 মিনিট উতলিবলৈ দিম কিন্তু ইয়াত মানে আৰু দুটামান বস্তু যোগ কৰিবলৈ আছে সেইকেইটা কি বস্তু আপোনালোকক দেখাই আছো আপোনালোকে চাই থাকক এতিয়া বহুত ধুনুকে উতলিবলৈ দিছে চাও এয়া কালাৰটো পছন্দ হৈছে না আজি বনোৱা পদ্ধতিটো অকমান বেলেগ সেয়ে আৰু লগতে আজি মই ষ্টেণ্ড ব্যৱহাৰ কৰিছো দুই এজনে মোক কৈছিলে যে বৰ কেমেৰাটো লৰি থাকে আগতে আমাৰ লৰাবিলাকে ধৰি দিয়ে আজি মই ষ্টেণ্ড ব্যৱহাৰ কৰিছো ভিডিওটো আপোনালোকে কেনে পাইছে জনাব ইতিমধ্যে সোৱাদ অনুসৰি দিলো নিমখ আগতীয়াকে মই নিমখ দিয়া নাছিলো সেয়া আপোনালোকক দেখুৱাইছিলো একেবাৰে মানে আৰু ধৰক 4-5 মিনিটৰ পাছতে নমাবই হ'ব তাৰ আগে নিমখ দিছো আজি মেৰিনেট কৰা নাই মাংসখিনি দুই পখালি মানে এটা গামলাত থৈহে দিছিলো আৰু লগতে দেখিলে কেনে ধৰণে বনালো প্ৰথম মছলাখিনি সুন্দৰকে বনাই ললো তাৰপা মাংস যোগ কৰিলো তাৰ পিছতে এতিয়া নিমখ দি দিলো নিমখটো দিয়া পাছত আৰু 3-4 মিনিট উতলিবলৈ দিছো আৰু শেষত এয়া শুকান ধনিয়া পাত মানে মান ধনিয়া যে শুকুৱাই বলাই থৈ দিছিলো এদিন দেখুৱাইছিলো যে শুকান ধনিয়া পাত দি দিলো ইতিমধ্যে মাংস খাব পৰা হৈছে আৰু এতিয়া একেবাৰে শেষত কি দিছো চাওক এবাৰ এয়া আদা যে কোনো মাংস বনালে এনেকে শেষত আপোনালোকে নমাব হোৱা আগে অলপ আদা দি দিবচোন খাই সঁচাকৈ ভাল লাগে আদা ৰসও দিব পাৰে আদা ৰুকিও দিব পাৰে আজি মাংস বনোৱা পদ্ধতিটো কেনে লাগিলে জনাব আজিলৈ আহিছো বাই বাই